আমি আহিবলৈ কষ্ট পাইছো বুলি মানে উইন্ডচিলটো ঠিক কৰি লোৱা নাই উইটনেছ মানে চাই এনেই জাষ্ট লগত থাকি দিলে চেক কৰিব নালাগে বাৰু তেনেকৈ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বনোৱা নাই বাৰু আপোনালোকৰ এইটো কোন চনত ইয়াৰ আগত কোন চনত আহিছিলে আমাৰ ৰাইজো গ'ল তাত আপোনালোকৰ হেৰিয়াত মানে হেড অফিচত মিটিং হ'ল ঠিক আছে হেৰি আমাৰ কোৰ্টত মিটিং হ'ল এতিয়া আপোনাৰ হেৰি আছিলে আমাৰ মিট্টাল ছাৰ আছিলে SDO মিট্টাল এই ৰাস্তাৰ নামটো কি তাৰপিছত ভেবাৰচুক গোহাঁইগাঁও পথ ক'ৰ পৰা ক'লে সংযোগ হৈছে ৰাস্তা এইটো ৰজাপুলৰ মানে ৰজাপুলৰ পৰা হেনুৱালি হৈ এইফালে বাউন পুখুৰী বাউলী মৈদাম বিভিন্ন অঞ্চললৈ যোৱা পথ সংযোগী পথ আমি ভেবাচুক গোহাঁইগাঁৱৰ নিবাসী আজি এবছৰ নহওঁতে আমাৰ এই ভেবাচুক গোহাঁইগাঁৱৰ এটা পথ এই পথটোৰ মানে আমি কেইবাখনো গাঁৱৰ সংযোগ পথ বুলি ক'ব লাগিব আমাৰ মানে আজি আমি ইমান দিনৰ পৰা এই পথটোত মানে কোনো ধৰণৰ আমি তাৰমানে মেৰামতি কাম পোৱা নাছিলোঁ কিন্তু এতিয়া বৰ্তমান এই এবছৰৰ আগতে আমাৰ এই পথটো নিৰ্মাণ হৈছিলে হোৱাৰ পাছতে এতিয়া আমাৰ ইয়াত এটা মানে তেলৰ খাট এটা আমাৰ ইয়াত বহিছে আৰু তেওঁলোকৰ এই ডাঙৰ গধুৰ এই যান বাহনবোৰে আমাৰ এই এবছৰ নহওঁতে ৰাস্তাটো আমাৰ তাৰমানে দুফাল কৰি পেলালে এতিয়া আমি গাঁৱৰ ৰাইজ হৈ পিনে ইয়াকে আমি বিচাৰিছোঁ যে তেওঁলোকে আমাৰ এই তেলৰ খাটটো ফালৰ পৰা মানে ONGCয়ে আমাৰ এই হেৰিটো মানে ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি যাতে আমাক মানে মেৰামতি কৰি দিয়ে পথটো এনেকৈ আমি বন্ধ কৰি ৰাখিম বুলি আমাৰ গাঁৱৰ ৰাইজৰ হৈ আমি সিদ্ধান্ত লৈছোঁ আমাৰ সমস্যাটো এইটো আমি 2000 চনৰ প্ৰথম যেতিয়া আমাৰ ইয়ালৈ ৰিকটো আহিছিলে তেতিয়াৰ পৰা আমাৰ এই ৰাস্তাৰ ক্ষেত্ৰত মানে আমাৰ ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়ে যে আমাৰ কাম হৈ যোৱাৰ পিছত আমি আপোনালোকৰ ৰাস্তা নিৰ্মাণ কৰি দিম আমি 2000 চনৰ পৰা এই মানে আস্থা লৈ আমাৰ আজিলৈকে আমাৰ ৰাস্তা মানে কাম সম্পূৰ্ণ নহ'ল কিন্তু যোৱা বছৰ 2023ত আমাৰ PWDৰ ফালৰ পৰা ৰাস্তাটো যেতিয়া পকীকৰণ হোৱা ঠিক 2-3 মাহ নহওঁতে তেওঁলোকে ইয়াত আমাৰ পুনৰ ৰিগত মানে খনন কাৰ্যৰ কাৰণে আহি তেওঁলোকে আমি দুজনমান মানে বিভাগীয় কৰ্তৃপক্ষ লগ কৰিছিলোঁ তেওঁলোকে ক'লে যে ঠিক আছে ৰাস্তাটো যদি বেয়া হয় পুনৰ আমি ৰাস্তাটো নিৰ্মাণ কৰি দিম কিন্তু এতিয়া আমি গম পাইছোঁ যে খাটটো অট'মেটিক উঠিব হ'ল কিন্তু তেওঁলোকে আমাৰ ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত কোনো আগভাগ নললে সেয়ে আমাৰ গাঁৱৰ ৰাইজে সকলোৱে মিলি ৰাস্তাটো যাতে আমি আকৌ পুনৰ শোচনীয় অৱস্থালৈ যাবলৈ নিদিওঁ সেই তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকে যেন ইয়াৰ পৰা খাটৰ বস্তু নিয়াৰ আগতে আমাৰ ৰাস্তাটো পুনৰ আগৰ দৰে নিৰ্মাণ কৰি দিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গাঁৱৰ ৰাইজে সকলোৱে মিলি পথ মানে বন্ধৰ কাৰ্যসূচী হাতত লৈছে